নাজিৰাত মিছন বসুন্ধৰা 2.0 অধীনত ভূমি পট্টা প্ৰদান। 2014 চনৰ আগলৈকে খিলঞ্জীয়া জনগণৰ ভূমিৰ অধিকাৰৰ বাবে সৰ্বহাৰা হৈ পৰিছিল মন্ত্ৰী বিমল বৰা। ভূমিৰ অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে মিছন বসুন্ধৰা 2.0 অধীনত ৰাজ্যৰ ভূমিহীন লোকক ভূমি হস্তগতকৰণৰ লগতে ভূমি পট্টা প্ৰদান কৰি খিলঞ্জীয়া জনগণৰ ভূমিৰ অধিকাৰ নাছিল 2014 চনৰ আগলৈকে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পিছত খিলঞ্জীয়া জনগণক ভূমিৰ অধিকাৰ দিয়াৰ প্ৰয়াস কৰে। ইয়াৰ আগলৈকে দেশৰ লগতে অসমৰ শ্ৰমজীৱী জনগণে শ্ৰমৰ বিনিময়ত অৱসৰি বেলিকা পোৱা ধনৰ চেকখনো সুদখোৰক বিক্ৰী কৰিব লগা হৈছিল। কিন্তু অসমতো এতিয়া মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ অৰ্পণ কৰিছে। নাজিৰাৰ মেকিপুৰ চাহ বাগিচা পূজা মণ্ডপ প্ৰাংগণত আয়োজিত মিছন বসুন্ধৰা 2.0 অধীনত ভূমি পট্টা প্ৰদান অনুষ্ঠানত এইদৰে কয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। এই মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু আমাৰ আজি নাজিৰা সমষ্টিটোৰ 1126টা পৰিয়ালক মিছন বসুন্ধৰা 2ৰ জৰিয়তে ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিবৰ কাৰণে আমি সক্ষম হৈছো। মই ভাবো অসমত বসবাস কৰা খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনৰ যি শংকা আছিল, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰা, আধ্যাত্মিকতা, এইসমূহ বিপন্ন হোৱাৰ যি প্ৰশ্ন যোৱা দিনবিলাকত সময়ে সময়ে উত্থাপিত হৈ আহিছিল, যাৰ কাৰণে 6টা বছৰ অসম আন্দোলনৰ নিচিনা এটা ঐতিহাসিক জনজাগৰণ অসমত সৃষ্টি হৈছিল। 855 জনতকৈ অধিক আমাৰ তেজাল যুৱক যুৱতী মৃত্যুমুখত পৰিব লগা হৈছিল। সেই সমস্যা চিৰদিনৰ কাৰণে শেষ হৈছে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে সকলোকে সেই অধিকাৰ প্ৰদানেৰে আমাৰ মাটিৰ ওপৰত যাতে আমাৰ অধিকাৰ চিৰদিনৰ কাৰণে যুগ যুগান্তৰৰ কাৰণে সাব্যস্ত কৰি আমাৰ উত্তৰ প্ৰজন্মই সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যাব পাৰে, তাৰ এক আধাৰ সৃষ্টি হৈছে। মই ভাবো ইয়াৰ জৰিয়তে আমাৰ অসমখন আৰু শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হ'ব। কৈছো যে কি কাৰণে গ'ল তেখেতে স্পষ্ট কৰিব লাগে। কমলাক্ষৰ কথাটো মই আগতেও কৈছো যে তেওঁক মানসিকভাৱে হেঁচা দি থকা হৈছিল, যিটো অতি দুখনীয় কথা। গণতন্ত্ৰত এনেকৈ কাকো হেঁচা দি পেলাই একো কৰিব চাব নালাগে। কাৰণ তেওঁৰ যোৱা পূজাৰ পৰাই তেওঁৰ পৰিয়ালে পূজা খাব পৰা নাছিল। আহি আপোনাৰ গুৱাহাটীত CM ভিজিলেন্সৰ অফিচত দিনে ৰাতিয়ে তেওঁ জেৰাৰ সন্মুখীন হৈছিল। সেই গতিকে তেওঁ হেঁচাৰ সন্মুখীন হৈ গৈছে। আৰু ৰাণাদাৰ কথাটো মই যোৱাকালিয়ে কৈছো যে ৰাণাদাই যদি ব্যক্তিগত কিবা কাৰণত গৈছে আমাক জনাব লাগে। আৰু তেওঁ ইমান দিন কংগ্ৰেছ দলটো কাম কৰিলে, তেওঁ যদি বেয়া পাইছিল তেতিয়াহ'লে কংগ্ৰেছ দলৰ তেওঁ আগতে ঘৰত আহি বহি থাকিব লাগিছিল। তেওঁৰ গুৱাহাটী যোৰহাটৰ পৰা এৰি 9-10 বছৰ তেওঁ উত্তৰ প্ৰদেশত কাম কৰিব গৈছে। সেই গতিকে ৰাণাদাই কি কথা কি বতৰা সেই কথাখিনি স্পষ্ট কৰিব লাগে, তাৰ বাহিৰে অন্য কথা নাই। প্ৰদ্যুৎদাৰ লগত যোৱাকালি মই কথা পাতিছো টেলিফোন যোগে। প্ৰদ্যুৎদাই মোক আশ্বাস দিছে মই ডলাৰৰ কথা ভবা নাই। সেই গতিকে মই মানুহৰ মুখৰ কথা মূল্য দিব লাগে। মই গতিকে প্ৰদ্যুৎদাৰ কথাটো মই মূল্যহীন বুলি ক'ব নিবিচাৰো। তেখেতে শিক্ষিত মানুহ, অসম চৰকাৰৰ কেবিনেটৰ এজন দক্ষ মন্ত্ৰী আছিল। সেই গতিকে তেখেতে ছাত্ৰাৱস্থাৰ পৰা NSY কৰিছিল, যি সময়ত অন্য কিছুমানে সদৌ অসম ছাত্ৰ সন্থা কৰিছিল, যি সময়ত তাৰপিছত কংগ্ৰেছ চলাই আহিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন অৰ্থাৎ কংগ্ৰেছৰ ছাত্ৰ সংগঠন কৰি অহা। সেই গতিকে তেখেতৰ ওপৰত মোৰ আস্থা আছে। নাজিৰা পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।